নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। লগতে 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। লগতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল চৰকাৰী ঘৰ আবেদন কৰিছিল তেওঁলোকে লাভ কৰিব 1,30,000 টকা। লিষ্টত নাম আছে নে নাই, কেনেকৈ চেক কৰিব, সবিশেষ জানিব। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব, কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। আপডেটটো এবাৰ চাই লওক। 1 জুন অৰ্থাৎ দেওবাৰ সাজু হওক ৰেচন ল'বলৈ। 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। 1 জুনৰ পৰা আৰম্ভ হ'ব অন্য সেৱা দিন। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে একেলগে লাভ কৰিব 15 কেজিকৈ চাউল বুলি ঘোষণা কৰিছে। লগতে 3 মাহৰ ৰেচন লাভ কৰিব একেলগে। যদিহে আপোনাৰ লগত ৰেচন কাৰ্ড আছে তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। আহি গ'ল ৰেচন সংগ্ৰহ কৰাৰ নতুন নিয়ম, অৰ্থাৎ নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য হ'ব বুলি ঘোষণা কৰিছে। আৰু 1 জুনৰ পৰা 10 জুনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব 3 মাহৰ ৰেচন একেলগে। ই-পোষ্ট মেচিনত 3বাৰকৈ দিব লাগিব ফিংগাৰ প্ৰিণ্ট। যিহেতু 3 মাহৰ চাউল আপোনালোকে এবাৰতে লাভ কৰিব। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক বুলি ঘোষণা কৰিছে। আৰু নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। ইয়াৰ পূৰ্বে ই-পোষ্ট মেচিনত এবাৰ দিবলগীয়া হৈছিল ফিংগাৰ প্ৰিণ্ট, আৰু এইবাৰ পাব 3 মাহৰ চাউল। গতিকে 3বাৰ ফিংগাৰ প্ৰিণ্ট দিব লাগিব। ইফালে 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন, অৰ্থাৎ অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ পেঞ্চন আঁচনি ধনো লাভ কৰিব হিতাধিকাৰীসকলে। অৰ্থাৎ প্ৰতি মাহৰ 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাই হাজাৰ হাজাৰকৈ টকা। অৰ্থাৎ যিসকল অৰুণোদয় আঁচনি প্ৰতি মাহৰ 10 তাৰিখে ধনসমূহ পাইছিলে তেওঁলোকেও অহা মাহৰ 10 তাৰিখে DBDৰ মাধ্যমত তেওঁলোকে 1250 টকাকৈ DBDৰ মাধ্যমত এই টকাসমূহ লাভ কৰিব। গতিকে আপুনি যদি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা দিব্যাংগ আঁচনিৰ হিতাধিকাৰী হয় বা পেঞ্চন আঁচনিৰ হিতাধিকাৰী হয় বা বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ আপোনালোকে 10 তাৰিখে লাভ কৰিব 1250 টকাকৈ। তাৰ বাবে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক আৰু অৰুণোদয় আঁচনি হিচাপে আপোনালোকে টকাসমূহ লাভ কৰক। আৰু বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, এতিয়াৰে পৰা কেইবাটাও সামগ্ৰী লাভ কৰিব। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰতি কেজি চেনি লাভ কৰিব 38 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত, লগতে প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাত আৰু 700 টকাতে লাভ কৰিব চিলিণ্ডাৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। 1 অক্টোবৰ তাৰিখৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব বজাৰতকৈ অতি কম মূল্যত, অৰ্থাৎ মাত্ৰ 38 টকাত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব বজাৰতকৈ অতি কম মূল্যত 69 টকাত বুলি ঘোষণা কৰিছে। আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত, অৰ্থাৎ বজাৰতকৈ অতি কম মূল্যত লাভ কৰিব। কেৱল ইমানে নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে মাত্ৰ 250 টকাতে পাব বুলি চিলিণ্ডাৰ। গতিকে লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও চৰকাৰে কেইবাটাও অভিলাষী আঁচনি আৰম্ভ কৰিছে। তাৰ উপৰিও এতিয়া বৰ্তমান আপোনালোকে ৰেচন কাৰ্ড থাকিলে কম দামতে দাইল, চেনি, নিমখ আপোনালোকে বজাৰতকৈ অতি কম দামত গেছ চিলিণ্ডাৰ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন কেইবাটাও আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব ভাল খবৰ। PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখনক লৈ প্ৰকাশ পালে নতুন এখন লিষ্ট। শীঘ্ৰেই কৰি লওক এই বিশেষ কেইটামান কাম। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আপুনি এগৰাকী কৃষক হ'লে এটা অত্যন্ত জৰুৰী খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব 20 নম্বৰ কিস্তি ধন। চৰকাৰে ধন বিতৰণৰ বাবে ইতিমধ্যে সাজু কৰিছে নতুনকৈ এখন তালিকা বা নতুন এখন লিষ্ট। এই মাহতে কৰি লওক এই বিশেষ কেইটা কাম, তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা, অৰ্থাৎ 20 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হ'ব যদিহে আপোনালোকে এই বিশেষ কামকেইটা নকৰে। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব ধন। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। আজিয়ে PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ কৃষকসকলে EKYC কৰিব লাগিব। অৰ্থাৎ EKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিও নোসোমায় বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। আৰু এই তালিকাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ ইতিমধ্যে চৰকাৰে মুকলি কৰিছে ৱেবছাইট, অৰ্থাৎ pmkisan.government.in অফিচিয়েল ৱেবছাইট হয়। আৰু তাতে আপোনালোকে প্ৰৱেশ কৰি বেনিফিচিয়াৰী ষ্টেটাছ বা বেনিফিচিয়াৰী লিষ্টৰ ওপৰত এবাৰ চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে গাঁও, জিলা, সমষ্টি বাছনি কৰি আপোনালোকৰ নিজৰ চাব পাৰিব নামসমূহ আছে নে নাই।
আৰু যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ, অৰ্থাৎ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে চৰকাৰে। ছেভ কৰি লওক 155261, এইটো হ'ল হেল্পলাইন নম্বৰ, অথবা 1800115526, এই বিশেষ নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব, অথবা 011233811092। বন্ধুসকল, এই বিশেষ নম্বৰকেইটাত কিন্তু আপোনালোকে যোগাযোগ কৰি PM কিষাণ যোজনাক লৈ কিবা যদি সুধিবলগীয়া বা জানিবলগীয়া আছে বা কিবা আপোনালোকৰ সমস্যাত আছে, তেনেহ'লে কিন্তু আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰিব। আৰু PM কিষাণ যোজনাৰ অকল KYC কৰিলেও নহ'ব, তাৰ উপৰিও বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব, মাটিৰ জমাবন্দীখিনি আপডেট দিব লাগিব। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰিব, আৰু তাতে গৈ কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ সকলোখিনি আপডেট জানিব পাৰিব। আৰু বন্ধুসকল, মোবাইলত কেতিয়াবা অসুবিধা হয়, হয়তো চাৰ্ভাৰবিলাক ডাউন থাকে, তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ দোকানত গৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ নম্বৰ সৈতে আপোনালোকৰ নামৰ সৈতে আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াললৈ এটা ডাঙৰ খবৰ, অৰ্থাৎ চৰকাৰী ঘৰত যদিহে আপোনালোকৰ নাম থাকে তেনেহ'লে লাভ কৰিব 1,30,000 টকা। আপুনি চৰকাৰী ঘৰ আবেদন কৰিছিলে নেকি? যদি কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ, আপডেটটো এবাৰ চাই লওক। চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল নেকি? যদি কৰিছিলে চৰকাৰে প্ৰকাশ কৰিলে নতুন এখন লিষ্ট। চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাসকলৰ বাবে এটা ডাঙৰ খবৰ, যদি আপুনি কৰিছিলে তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। চৰকাৰে প্ৰকাশ কৰিলে ইতিমধ্যে এখনকৈ নতুনকৈ তালিকা। আৰু জিঅ' টেগিঙৰ পিছত প্ৰথমখন তালিকা প্ৰকাশ কৰিলে ইতিমধ্যে চৰকাৰে, অৰ্থাৎ যদিহে আপোনালোকে আবেদন কৰিছিলে তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। তালিকাত নাম থকাসকলে লাভ কৰিব 1,30,000 টকা। কেনেকৈ চাব তালিকাত আপোনালোকৰ নাম আছেনে নাই? যদি আপুনি যোগ্য হয় তেনেহ'লে লাভ কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইটত গৈ চাব পাৰিব আপোনালোকে নতুন তালিকাখন, অৰ্থাৎ নতুন লিষ্টখন। PMAYGৰ তালিকাত গৈ বাছনি কৰক ৰাজ্য, জিলা আৰু গাঁও, আৰু তাৰপিছত যদি আপোনালোকৰ নাম আছে তেনেহ'লে ওলাই আহিব, আপোনালোকে চাব পাৰিব। আৰু তাতে চাব পাৰিব সকলোখিনি নাম, যাৰ যাৰ নামসমূহ আহিছে তেওঁলোকে লাভ কৰিব 1,30,000 টকা চৰকাৰী ঘৰৰ বাবদ। ইয়াৰ পিছত ব্লক আৰু জিলা পৰ্যায়ত নিৰীক্ষণ কৰা হ'ব। চৰকাৰী ঘৰৰ জিঅ' টেগিং কৰাসকলৰ বাবে এটা ডাঙৰ খবৰ, যদিহে আপুনি কৰিছিলে তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। চৰকাৰে প্ৰকাশ কৰিলে নতুনকৈ তালিকা, আৰু এই তালিকাত যাৰ যাৰ নাম আছে তেওঁলোকেহে লাভ কৰিব 1,30,000 টকা। জিঅ' টেগিঙৰ পিছত প্ৰথমখন তালিকা প্ৰকাশ কৰিলে চৰকাৰে, অৰ্থাৎ যিসকল যোগ্য হ'ব, তালিকাত নাম থকাসকলে হ'ব পাৰে হিতাধিকাৰীসকল, অৰ্থাৎ যদি আপোনালোকৰ এই তালিকাত নাম আছে তেনেহ'লে আপোনালোকে লাভ কৰিব প্ৰথম কিস্তিৰ 32,500 টকা, আৰু এই টকাসমূহ DBDৰ মাধ্যমত লাভ কৰিব। আৰু যদিহে আপোনালোকৰ এই তালিকাখনত নাম অহা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালক আকৌ দিব চৰকাৰী ঘৰ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত যাতে কোনো দুখীয়া পৰিয়াল বা মধ্যবিত্ত পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে, তাৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, যদি লিষ্টখনত নাম নাই আপোনালোকে পুনৰ আবেদন কৰিব, আৰু নেক্সটত আপোনালোকৰ নামসমূহ আহিব আৰু চৰকাৰী ঘৰৰ বাবদ টকাসমূহ লাভ কৰিব, আৰু সেই টকাৰে আপোনালোকে চৰকাৰী ঘৰ নিৰ্মাণ কৰিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ স্পেচিয়েলি শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত। ধন্যবাদ। জয় আই অসম। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।